আপোনালোকক এটা ভাল খবৰ দিবলৈ কাৰণে মই আহিলোঁ। আজি শনিবাৰ 20 জানুৱাৰীটো একদম ঢিং সোণাইগাঁও একদম সুন্দৰ এখন মছজিদ আয়োজন কৰিছে, যিখন মছজিদ মানে আগৰ পুৰণা মছজিদ আছিলে ঢিং সোণাইগাঁও। তো আগত মানে কেইবছৰমান অকণমান ঝিমা পৰিছিলে, মানে অকণ কম মহবোৰ গৈছিল। তো এইবাৰ মানে যিহেতু আমাৰ চৰকাৰে আমাৰ কেবিনেটে যি সিদ্ধান্ত দিলে মছজিদ আয়োজন কৰাটো খুব সুন্দৰভাৱে তেখেতলোকে পৰিচালনা একদম আয়োজন কৰিছে। তো ঢিং সোণাইগাঁৱত মানে ডাঙৰ মহকেইটাতো জানেই, জিন্নাত আলি, ৰাইফল চাচা একদম গোটেইকেইটা আহিব। তাৰ বাদেও ঢিঙৰ চৰতো মই গৈছিলোঁ ভিডিঅ' কৰিব, আপোনালোকেও দেখিছে মহবোৰ একদম বিৰাট ডাঙৰ মহবোৰ ঢিং চৰত আছে। তো ঢিং চৰৰ পৰা আজি একদম সকলো মহ ওলাই আহিব। তো তিনিচুকীয়া চৰ হওক, বান্দলিয়া চৰ হওক, গোটেইকেইটা চৰৰ পৰা আজি মহবোৰ ওলাই আহিব। তো একদম আজি ঢিং সোণাইগাঁৱত মানে একদম ডাঙৰ মহ যুঁজকেইখন দেখা পাব। আৰু ইয়াৰ পৰা আমাৰ জালুকুটিৰ পৰা মুনিয়াকাৰ মহটো গৈছে, আৰু বাবুলাল খুৰাৰ ডাঙৰ মহালো যাব মানে গাড়ীত উঠাই গৈ আছে এতিয়া, মোক ফোন কৰি জনাইছে। তো তেখেতলোকৰ মহটো গৈছে, আৰু ওচৰৰ পাজৰ যিকেইটা ডাঙৰ মহ, তো সেই গোটেইকেইটা মহ যাব মানে আজি একদম ঢিং সোণাইগাঁৱত মানে এইটো কঁপি থাকিব। তো আপোনালোকে যদি এতিয়াও চাব যাম ভাবি আছে, এতিয়াও সময় দেৰি হোৱা নাই বা আপোনালোকে অতি সোনকালে গৈ পেলাই আপোনালোকে যুঁজকেইখন উপভোগ কৰিব। ঢিং সোণাইগাঁও একদম কুন্তি শইকীয়া মহ আছে, কুন্তি শইকীয়া যি আছে তেখেতৰ ঘৰৰ ওচৰতে হ'ব, তেখেতৰ আগ চাইডে পথাৰখনত বা পিছ চাইডে পথাৰখনত হ'ব পাৰে। তো মই এড্ৰেছটো সেনেকৈ হ'ব, আৰু আপোনালোকে যদি গ'লে গম পাব। তাত যোৱাৰ লগতে ঢিং সোণাইগাঁও পোৱাৰ লগতে আপোনালোকেতো গম পাব মহৰ লাঠি লৈ আমাৰ যি মহ প্ৰেমী ৰাইজ সকলো গৈ থাকিব। তো আপোনালোকে যদি এতিয়াও চাব যাম ভাবি আছে, ঢিং সোণাইগাঁৱত মানে সুন্দৰ এখন মছজিদ আয়োজন কৰিছে, যিখন মছজিদত মানে ডাঙৰ মহসমূহ যাব, আৰু প্ৰায় চৰৰ মহবোৰ সকলো চৰৰ মহ আজি দেখিব মানে ঢিং সোণাইগাঁৱত ধুনীয়াকৈ আয়োজন কৰিছে। আৰু লগতে আৰু এখন মছজিদ আছে ওচৰতে, চাবুক ধৰা বুলি কয়। চাবুক ধৰাটো মানে ধুনীয়া সৰু সুৰা হওক ডাঙৰ হওক গোটেইখিনি মহ যাব। তো আমাৰ কানাইকা চাবুক ধৰালৈ যাব, আৰু সবেবে জ্বলাৰ খোৱাৰ চাগে চাবুক ধৰালৈ আহিব, ওচৰতে হয় তেখেতলোকৰ। তো তালৈ আপোনালোকে যদি যাম বুলি ভাবি আছে, তো তালৈ যাব পাৰে। একদম খুব সুন্দৰ মানে মছজিদ আজি দুখনকৈ আয়োজন কৰিছে। আজি 5 তাৰিখ অৰ্থাৎ তৰাবৰীটো আয়োজন কৰে প্ৰতি বছৰে, কিন্তু এইবছৰ তৰাবৰীত আয়োজন কৰা নাই। এইবছৰ মানে ঢিং সোণাইগাঁও আৰু চাবুক ধৰা আয়োজন কৰিছে। মই দুয়োখনতে উপস্থিত থাকিব নোৱাৰিম, কাৰণ মোৰ মানে ঘৰ আমাৰ খোৱা ভতিজা ছোৱালী এজনী, মোৰ একদম দাদা ছোৱালী এজনী ভতিজা ছোৱালী বিয়া আছে। তো মই ঘৰতে থাকিব লগা হ'ল, মানে নগ'লেও যাব নোৱাৰো, মানে উপায় নাই, ঘৰত নাথাকিলে নহয়। তো সেইকাৰণে আপোনালোকে যাওক, আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ দিনটো সকলোৱে পাৰ হওক, ধুনীয়া সুন্দৰ মছজিদকেইখন উপভোগ কৰক, তাই কামনা কৰি পেলাই আজি আপোনালোকৰ ইনফৰ্মেশ্যনটো দিলে আপোনালোকৰ যাতে যোৱাত সুবিধা হয়। ধুনীয়াকৈ ঢিঙলৈ যাব, ঢিঙলৈতো সকলোৱে চিনি পায়, ঢিং সোণাইগাঁও ধুনীয়াকৈ চিনি পায়, তালৈ যাব। চাবুক ধৰা ওচৰতে হয় একদম। আপোনালোকে কোনফালে যাব লাগিব, এড্ৰেছটো মানে তো চাবুক ধৰালৈ যাওঁতে আপোনালোকে যদি নগাঁও ফালৰ পৰা আহে, একদম ধুনীয়াকৈ আহি লৈ পেলাই চৰাইবাহী হৈ সোমাই পেলাই মিকি ভেটা পাব। মিকি ভেটাৰ পৰা অকণমান গ'লে চাবুক ধৰা পাব। আপোনালোকে সুন্দৰভাৱে যাব পাৰিব, একদম মিকি ভেটাৰ পৰা ওচৰতে বুলি ক'ব, বেছি নাপাব, অকণমান সোমাই পেলাই পাব। তো একদম ধুনীয়াকৈ চৰাইবাহীলৈ আহিব, নগাঁও পৰা আহিলে চৰাইবাহী বা মৰিগাঁও গ'লে চৰাইবাহী বা ভিতৰৰ ৰাস্তা থাকিব পাৰে, জালুকুটি হৈ ভিতৰৰ ৰাস্তা থাকিব পাৰে। ভিতৰৰ ৰাস্তাটো মই ইমান এটা চিনি নাপাওঁ। তো আপোনালোকে চৰাইবাহী যাব, চৰাইবাহীৰ পৰা ডাইৰেক্ট যাব, সেইটো ৰাস্তাতে দুখন যুঁজটো সেই ৰাস্তাতে যাব লাগিব। তো চৰাইবাহী চিধা মাৰি দিব, চিধা মাৰিলে ঢিং পাব। ঢিঙৰ পৰা ঢিং নোপোৱাৰ আগতে সোণাইগাঁওখন পাব। সোণাইগাঁৱৰ পৰা ঢিং যিটো আমাৰ একদম টাউন হয়, তো তাৰ পাবগৈ। তো তালৈ যাব পাৰিব, একদম চিধা গ'লে একদম আপোনালোকে ঢিং পাবগৈ। তাৰপিছত ইফালে অকণমান ৰৈ গ'লে আপোনালোকে চাবুক ধৰা পাব। দুয়োখন যুঁজটো ওচৰকে পাতিছে, খুব সুন্দৰ মছজিদ পাতিছে। আপোনালোকে সকলোৱে আজি সুকলমে উপভোগ কৰা বুলি আশাবাদী। তো মই যাব নোৱাৰিম মানে ভিডিঅ'ত চাওঁ, চেষ্টা কৰোঁ, যদি ভিডিঅ' এনেকৈ দিব পাৰোঁ দিম বাৰু। তো মই আজি যাব নোৱাৰিম, যিহেতু মোৰ আমাৰ ঘৰতে মানে ভতিজা ছোৱালীজনী বিয়া আছে। তো আপোনালোকৰ দিনটো আজি সুকলমে পাৰ হওক, তাই কামনা কৰি পেলাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট আকৌ লগ পাম। আৰু এটা ভাল খবৰ এটা আছে, এইটো মই নেক্সট আৰু এটা ভিডিঅ'ত মই জনাই দিম বাৰু। একদম মানে এতিয়া জালুকুটি মছজিদখনৰ তাৰিখ ঠিক হৈছে, মই জনাই দিছোঁ আপোনালোকক। নেক্সট মই জনাই আছোঁ আপোনালোকক, তাৰিখ ঠিক হৈছে মোক জনাইছে ইতিমধ্যে। তো মই ধুনীয়াকৈ আপোনালোকক বনাই কৰি দি দিম আৰু ভিডিঅ'টো। তো ধন্যবাদ।